অধিকাৰী PS ৰিচাৰ্চ চেণ্টাৰৰ সকলো শুভাকাংক্ষী, সকলো ছাবস্ক্ৰাইবাৰ আৰু লগতে সকলো শুভাকাংক্ষীসকলক মোৰ বন্ধুবৰ্গ সকলোকে মই নমস্কাৰ জনাইছোঁ। মই এই কথাটো ক'ব বিচাৰিছোঁ যে মই পৰীক্ষাৰ টিপছ বা পাছিং ট্ৰিক্স এণ্ড টিপছ বা শ্বৰ্ট ট্ৰিক্স বা ছুপাৰ ট্ৰিক্স সকলোবোৰেই মই দিম। কেৱল মই এইকেইদিন দিব পৰা নাই কাৰণ মই এমাহৰ বেড ৰেষ্টত আছোঁ। মই বৰ দুৰ্বল হৈ গৈছিলোঁ, মোৰ অসুখ হৈছিলে। গতিকে মই এতিয়া এই ভিডিঅ'বোৰ মোৰ বেলেগ আৰু এটা মোৰ চেনেল আছিলে যাৰ নাম আছিল আপোনাৰ জ্ঞানম অল গুৰুজী। সেই ভিডিঅ'বোৰ মোৰ লগত ষ্টক হৈ আছিলে, সেই চেনেলটো মোৰ বন্ধ হৈ পৰা এটা চেনেল। সেইকাৰণে মই ভাবিছোঁ যে সেই ভিডিঅ'বোৰ মই এককালীন হিচাপত এইখিনি মই আপলোড কৰিছোঁ। কিন্তু এইখিনি আপলোড কৰা হোৱাৰ পাছত মই এক্সামৰ কাৰণে যিমানখিনি সহায় কৰিব পাৰোঁ আপোনালোকক পাছ কৰাবৰ বাবে, যিমানখিনি মোৰ সামৰ্থ্য আছে বা আমাৰ পৰিয়ালবৰ্গৰ যিমানখিনি সামৰ্থ্য আছে, সেই সামৰ্থ্যখিনিৰ পৰাই মই আপোনালোকক পাৰ্যমানে মই ভিডিঅ'ত দি থাকিম। সকলো ধৰণৰ পৰীক্ষাৰ টিপছ, পুলিচ হওক, আৰ্মি হওক, অগ্নিবীৰ, SSC, যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ মই ভিডিঅ' দিম। কাৰণ এই চেনেলটোৱে হৈছে যে এটা ট্ৰিক্স চেনেল, আৰু ইয়াত কোৱা হয় যে হাৰ্ড ৱৰ্ক নহয়, স্মাৰ্ট ৱৰ্ক কৰক। ইয়াৰ মূল মন্ত্ৰটো এইটোৱেই যে হাৰ্ড ৱৰ্ক নহয়, কঠোৰ দিনে ৰাতি 24 ঘণ্টা পঢ়াটো মই কোৱা নাই, কিন্তু আমি কি কৰিব লাগে, বুদ্ধিৰে পঢ়িব লাগে, যাতে আমি কি কৰিব পাৰোঁ, যিকোনো কম্পিটিটিভ এক্সাম আমি ক্ৰেক কৰিব পাৰোঁ। কিন্তু এই ভিডিঅ'খিনি পুনৰবাৰ আকৌ কৈছোঁ, এই ভিডিঅ'খিনি মোৰ আগতে ষ্টক হৈ আছিলে, এনে পৰি আছিলে, মোৰ বেলেগ এটা চেনেলত আপলোড হৈ আছিলে। সেই চেনেলটো মোৰ বন্ধ হৈ গ'ল। গতিকে মই বেড ৰেষ্টত থকাৰ বাবে সেইখিনি মই ভিডিঅ', যিহেতু মোৰ তাত কষ্ট পৰিশ্ৰম সেইখিনি সোমাই আছিলে, গতিকে এনেই মই সেইখিনি পেলাই দিয়া নাই। সেইখিনি আপোনালোকৰ মাজলৈ মোৰ আগৰ কিছুমান ভিডিঅ' দিছোঁ। আশা কৰোঁ আপোনালোকে সেই ভিডিঅ'বোৰতো পূৰ্বৰ দৰেই মৰম চেনেহ দিব, সেই ভিডিঅ'বোৰ চাব। মই আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে সেই ভিডিঅ'বোৰত মৰম দেখুৱাব, চাব। গতিকে সেইখিনিকে ক'লোঁ যে মই সম্পূৰ্ণ বেড ৰেষ্টত আছোঁ, আৰু 2-4 দিন পাছৰ পৰা মই নিশ্চয় পুনৰ অধিকাৰী PS ৰিচাৰ্চ চেণ্টাৰৰ যিখিনি আমাৰ গৌৰৱ, সেই গৌৰৱখিনি অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকৰ বাবে মই পাঠদান দি থাকিম। আৰু এইখিনি ভিডিঅ' দিয়াৰ এইটো অৰ্থ নহয় যে মই আজিৰ পৰা টিচিংটো বাদ দিলোঁ আৰু এইখিনি দিছোঁ। মই সেইখিনি কেৱল জীয়াই ৰাখিব বিচাৰিছোঁ আপোনালোকৰ মাজত। সেই ভিডিঅ'খিনি যেন জীয়াই থাকক, সেইখিনি কথা জীয়াই থাকক, এই কামনা কৰিলোঁ। সকলোকে স্বাগতম জনাইছোঁ, সকলোকে বাৰম্বাৰ অনুৰোধ কৰিছোঁ আপোনালোকে যেন সেই ভিডিঅ'বোৰতো সমানে মৰম দিয়ে আৰু কোনো যেন আঁতৰি নাযায়। সকলোকে নমস্কাৰ, ধন্যবাদ।